হেল্ল' ফ্ৰেণ্ডছ, আজি চাওক এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ষ্টেপ বাই ষ্টেপ আপোনালোকক গ্ৰেপছ আঁকাবলৈ কালাৰ কৰাও দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, গ্ৰেপছখিনি আঁকি ল'লোঁ। এনেধৰণে আপোনালোকে গ্ৰেপছবোৰ আঁকি ল'ব। ইয়াত এতিয়া মই পাৰ্পল কালাৰ দি পেলাই এনেকৈ লাইন কৰি কৰি গৈছোঁ। গ্ৰেপছবোৰ শ্বেপত এনেকৈ আঁকি দিব। পেষ্টেল কালাৰ যিহেতু বেছিকৈ ঘঁহিব নালাগে, অলপ অলপকৈ এনেধৰণে লাইনবোৰ দি গ'লেই হ'ল। এতিয়া আপোনাৰ ফিংগাৰে এইখিনি ধুনীয়াকৈ ব্লেণ্ড কৰি দিব। সৰু বস্তু ফিংগাৰে ব্লেণ্ড কৰিলে হৈ যায়। এনেধৰণে ধুনীয়াকৈ ব্লেণ্ড কৰি দিব। ইয়াৰ ওপৰত এতিয়া ভাইলেট কালাৰটো দি পেলাই এনেধৰণে অকণমান ডাৰ্ক শ্বেড দি দিছোঁ। এনেধৰণে ভাইলেট কালাৰটো দি পেলাই অলপ ওপৰতে ডাৰ্ক কৰি দিব। এতিয়া আঙুৰখিনি ধুনীয়াকৈ ফুটাই তুলিবৰ বাবে মই ৰেড কালাৰটো লৈছোঁ। অলপ লৈ ওপৰতে এনেধৰণে অলপ ৰেডৰ শ্বেডিং দি দিছোঁ। এনেধৰণে দিলে আপোনালোকৰ আঙুৰবিলাক, গ্ৰেপছবিলাক একদম ধুনীয়াকৈ জিলিকি উঠিব। ধৰণে দি দিব। এতিয়া হাতেৰে আঙুলিৰে ধুনীয়াকৈ ব্লেণ্ড কৰি দিব। ব্লেণ্ড কৰোঁতে সমানে ঘঁহি দিব নালাগে। চাই ল'ব ক'ৰবাত হাইলাইট কৰিবৰ কাৰণে আঙুলিৰ সহায়েৰে আপোনালোকে হাইলাইট কৰি ল'ব পাৰিব। এতিয়া তলৰ আঙুৰখিনি ব্লেকৰে অলপ দেখুৱাই দিছোঁ। এতিয়া আঙুৰৰ ওপৰত অলপ স্কাই কালাৰটো দি পেলাই অলপ শ্বেডিং দি দিছোঁ। তেতিয়া দেখিবলৈ বেছি সুন্দৰ লাগিব। এনেধৰণে আপোনালোকে স্কাই ৰংটো দি শ্বেডিং কৰি দিব অলপ ওপৰত। এতিয়া পেষ্টেল কালাৰ যিহেতু ব্লেণ্ড কৰিবলৈ কাৰণে অলপ হোৱাইট দি পেলাই এনেধৰণে ব্লেণ্ড কৰিলে কালাৰবোৰ ধুনীয়াকৈ বহি যায়। হোৱাইটেৰে আপোনালোকে হাইলাইট কৰিব পাৰে এনেধৰণে। ক'ৰবাত বেছি কম কৰিব হ'লে হোৱাইটটো দি দিব পাৰে। এতিয়া ৰেড দি পেলাই আৰু অলপ এনেকৈ ওপৰত ফিনিচিং দি দিছোঁ। এনেধৰণে আঙুৰখিনি চাওক কিমান ধুনীয়াকৈ ফুটি উঠিছে। এনেধৰণে ষ্টেপ বাই ষ্টেপ কালাৰ কৰিলে আপোনালোকৰ আঙুৰখিনি সঁচাকৈ ৰিয়েলিষ্টিক এটা ফিল আহিব আৰু দেখিবলৈ বৰ সুন্দৰ হয়। পাতটো এনেকৈ লাইট গ্ৰীণ দি ওপৰত ডাৰ্ক গ্ৰীণ দি অলপ য়েল্ল' শ্বেড দি দিছোঁ। এনেধৰণে ব্ৰাউন কালাৰে ঠাৰিডাল বনাই দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। Thank you.